এই যেটো লিভ ইন ৰিলেশ্যন থাকিব সেইটো যদি ব্ৰেকআপ কৰিলে তাৰো চাৰ্টিফিকেটখন পুলিচ ষ্টেচনত থাকিব, তাৰো চাৰ্টিফিকেটখন আকৌ বাপেক মাকেলেও পঠিয়াই দিব। প্ৰত্যেকজন যুৱক যুৱতীক এতিয়া সম্পূৰ্ণৰূপে সাব ৰেজিষ্টাৰ আৰু পুলিচৰ চিপাহী আৰু পুলিচৰ অচিৰ হাতত তেওঁলোকক ব্লেকমেইল কৰিবৰ কাৰণে আৰু 2 নম্বৰী সংগঠন কিছুমান আৰু তথাকথিত মডেল পুলিচৰ হাতত আমাৰ গোটেই ভৱিষ্যতটো তুলি দিব খুজিছে। আপুনি কওকচোন যে কোনোবা এজনী ছোৱালী যদি বিয়া কৰিবলৈ লৈছে সেই ছোৱালীজনী আৰু কেতিয়াবা বিয়া হ'বনে? যদি লিভ ইন ৰিলেশ্যনত থকা ছোৱালী এজনীয়ে ব্ৰেকআপ হোৱাৰ চাৰ্টিফিকেটখন যদি পুলিচৰ হাতত থৈ দিয়ে, সাব ৰেজিষ্টাৰ হাতত থৈ দিয়ে আৰু চবেই যদি তাৰ পৰা RTI কৰিয়ে হওক বা খুজিয়ে হওক তাৰ কপিটো আনিব পাৰে, তাৰপিছত সেই যুৱক যুৱতীবিলাকৰ ফিউচাৰ বুলি কিবা এটা বস্তু তেওঁলোকে আকৌ ভৱিষ্যতে বিয়া হ'ব পাৰিবনে? আপোনালোকে নিজে কওকচোন। এইটো বহুত ভয়ানক। মই কালি ৰাতিহে গোটেইখন পঢ়িলো, গোটেই ৰাতি গোটেইখন পঢ়ি লৈ মোৰতো টোপনি অহা নাই। আমাৰ ভৱিষ্যতৰ প্ৰজন্মক কি কৰিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই? ভৱিষ্যতৰ প্ৰজন্মৰ ব্যক্তি স্বাধীনতা সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব খুজিছে। ভৱিষ্যতৰ প্ৰজন্মক যাতে কেতিয়াও তেওঁলোকে মূৰ তুলি কথা ক'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিব খোজা হৈছে। আধুনিক যুগৰ পৰা আকৌ বিজেপিয়ে বিচৰা সেই পৌৰাণিক যুগলৈকে এই যে গুহাত গৈ গেৰুৱা বসন পিন্ধি থকা যুগটোলৈকে লৈ যাব খুজিছে। সেইকাৰণে লিভ ইন ৰিলেশ্যন এই বিষয়টো এটা অত্যন্ত চিৰিয়াছ বিষয় আৰু কালি বিধানসভাত মই এই বিষয়টো খুব চিৰিয়াছলি উত্থাপন কৰিম, বিতৰ্ক কৰিম আৰু চেষ্টা কৰিম তাক সলনি কৰিবৰ কাৰণে।